নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন। আজি আমি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছো এগৰাকী কণমানি। যিহেতু আপোনালোকে সকলোৱে অৱগত, আমি যোৱা সৰস্বতী পূজাত চেল্ফি কম্পিটিশ্যন পাতিছিলো। তাৰে আমাৰ মাজত প্ৰতিযোগী আমাৰ গাৰ্গী দাসো আছিলে। তেওঁ এই অনুষ্ঠানৰ নিচুকনি বঁটা পাবলৈ সক্ষম হয়। গতিকে আমি গাৰ্গীৰ লগত দুই এটা কথা পাতিম। লগতে আমাৰ মাজত উপস্থিত আছে গাৰ্গীৰ অভিভাৱক। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো। অভিভাৱক আমাৰ মাজত উপস্থিত আছে। গতিকে আমি সম্বৰ্ধনা পত্ৰ দিয়াৰ আগতে আমি দুই এটা কথা আমি তেখেতসকলৰ মাজত পাতিম। আহকচোন গাৰ্গী, প্ৰথমতে আমি অৰুণোদয় অসমলৈ তোমাক স্বাগতম জনাইছো। লগতে তোমাৰ কি হয় এইটো? পাপা। এই পাপা গাৰ্গীৰ পাপা আছে। আমি তেখেতক আমি অৰুণোদয় অসমৰ মাজলৈ স্বাগতম জনাইছো। গতিকে যিহেতু আজি আমি এই অনুষ্ঠানটো চেল্ফি প্ৰতিযোগিতাৰ অনুষ্ঠানৰ বাছনি আপোনাৰ ছোৱালীয়ে নিচুকনি বঁটা পাবৰ কাৰণে সক্ষম হয়, তো এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? হয়, মই আপোনালোকক অৰুণোদয় অসমক ধন্যবাদ জনাব বিচাৰিছো। বিশেষকৈ আপোনাক ছোৱালীজনী বাছনি কৰাৰ বাবে ধন্যবাদ জনাইছো। অৰুণোদয় অসমৰ কৰ্তৃপক্ষলৈ বহুত ভাল এটা অনুষ্ঠান পাতি কৰিছে। গতিকে ভালে ভৱিষ্যত প্ৰজন্মৰ কাৰণে। যিহেতু ধৰক চেল্ফি বুলি ক'লে আজিকালি চেল্ফিটো হ'ল কমন আজিৰ দিনত। মানে ধৰক পূজা হওক, বিয়া হওক, যিকোনো অনুষ্ঠানতে মানুহে চেল্ফিটো তোলে। আৰু কিছুমানে ধৰক চেল্ফি তুলিব বেয়া পায় বা ফটো তুলিবও বেয়া পায়। তো সেই মুহূৰ্তত এই অনুষ্ঠানটোত আপুনি কিবা মেছেজ দিব বিচাৰিব? মানে চেল্ফি বা ফটো উঠাটো ভাল নে বেয়া? বেয়া বুলি ক'ব নোৱাৰি, আচলতে ভালে। যিহেতু ধৰক চেল্ফি বা ফটো এখন উঠি আপুনি যদি ধৰক আপোনাৰ প্ৰফাইলত থৈ দিয়ে, সেইটো ধৰক পিছলৈ কাম দিয়ে। গতিকে ধৰক আমাৰ মতে চেল্ফি উঠাটো বা ফটো এখন উঠি আমাৰ নিজৰ পেজত যদি থৈ দিওঁ, তেতিয়াহ'লে ধৰক আমি 10 বছৰ বা পিছত ভৱিষ্যতত আমি সেই ফটোখন চাই কেতিয়াবা আমি অনুভৱ কৰিব পাৰো যে 5 বছৰ পিছত আগত আমি কি আছিলো বা 10 বছৰ আগত আমি কি আছিলো, বৰ্তমান আমি কি হৈছো। এইটো এটা মানে ধৰক স্মৃতি এটা ৰৈ যায়। গতিকে সেই মুহূৰ্তত আপুনি অৰুণোদয় অসমৰ দৰ্শকক কি ক'ব বিচাৰিব এই চেল্ফি বা ফটোৰ ক্ষেত্ৰত? চেল্ফি সাধাৰণতে ভালে, মই নিজেও মানে চেল্ফি উঠি ভাল পাওঁ, আৰু সেই হিচাপত মোৰ ছোৱালীও সেইটো মানে হেৰিত গৈছে আৰু চেল্ফি উঠি অৱশ্যে ফটো উঠি মই খুবেই ভাল পাওঁ। মানে মোৰো এটা অভ্যাস আছে, ক'ৰবাত গ'লে মানে মোবাইলটো আগতে চেল্ফিটো বা ফটো এখন উঠাৰ কাৰণে মোৰো খুব হেঁপাহ। গতিকে মই নিজেও উঠি ভাল পাওঁ। গাৰ্গী, তো কেনেকুৱা লাগিছে আজি আহি তোমাৰ? ভাল লাগিছে। তুমি যিহেতু চেল্ফি প্ৰতিযোগিতাত নিচুকনি বঁটা পাইছা, কি ক'বা আজি তুমি? কিবা ক'বা? কি ক'বা কোৱাচোন? আজি তোমালোকৰ ৰুমটো ধুনীয়া প্ৰাইজটো ভাল লাগে। খুব ধুনীয়া কথা কৈছে। আমাৰ ৰুমটো মানে ষ্টুডিঅ'টো খুবেই ভাল লাগিছে আৰু প্ৰাইজটো ভাল লাগিব। আমি ভাল প্ৰাইজ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। যিহেতু আমি এটা নতুন অনুষ্ঠান চেল্ফি প্ৰতিযোগিতা বা আমাৰ এই অনুষ্ঠানটো বেছি দিন হোৱা নাই, 2 বছৰ হৈছে। গতিকে আমি যিমান পাৰো আমি চেষ্টা কৰি আছো মানুহৰ মাজত এটা আকৰ্ষণ আনিবৰ কাৰণে বা বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠানবিলাক আমি পাতি আছো। গতিকে আমি ভাল বস্তু দিবৰ কাৰণে আমি চেষ্টা কৰিম নে কি গাৰ্গী? তুমি আগতে চেল্ফি ক'ৰবাত উঠিছিলা, ক'ৰবাত দিছিলা নেকি ফটো? আৰু পাইছানে ক'ৰবাত? নাই পোৱা। আচ্ছা, চেল্ফি তুমি কেনেকে উঠিছা দেখাই দিয়াচোন এবাৰ। আমাৰ দৰ্শকে চাই আছে, দেখাই দিয়া, দেখাই দিয়াচোন। থিয় হৈ দেখাই দিয়া, তেতিয়া দেখিব। ধুনীয়া, সুন্দৰ। দেখিছে মাইনাজনী খুব ধুনীয়া সুন্দৰ। যিহেতু চেল্ফি প্ৰতিযোগিতাতে অনুষ্ঠান, গতিকে মই সেইটো কাৰণে সুধিছো চেল্ফিটো কেনেকে উঠে। সুন্দৰ হেৰিত দেখাইছে, আপোনালোকে দেখিছে। গতিকে আপোনালোকেও চেল্ফি তুলিব বা ফটো তুলিব। এইটো এটা সুন্দৰ এটা অনুষ্ঠান হয়। অকল যে কম্পিটিশ্যন নহয়, আপোনালোকে নিজৰ ফটো বা নিজৰ চেল্ফিখন তুলি আপোনালোকৰ নিজৰ পেজত আপোনালোকে সংৰক্ষণ কৰি ৰাখিব পাৰে ভৱিষ্যতৰ কাৰণে। গতিকে আজি আমি বেছি সময় নকৰো। আমি যিহেতু আজি সম্বৰ্ধনা অনুষ্ঠান, গতিকে আমি পোনে পোনে আমাৰ গাৰ্গীক সম্বৰ্ধনা দিবৰ কাৰণে আমি চেষ্টা কৰিম। আহকচোন, এয়া আমি পোনে পোনে আজি এই অনুষ্ঠানৰ সম্বৰ্ধনা পত্ৰ দিবৰ কাৰণে আগবাঢ়িছো। আহকচোন।
লোৱা। এইটো লোৱা, পাপাক দি দিয়া। এয়া আছিল আমাৰ আজিৰ সম্বৰ্ধনা অনুষ্ঠান। গতিকে আমি আৰু পোনে পোনে আমি দুই এটা কথা পাতি আজি এই অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিম। আমি এতিয়া পোনে পোনে দুই এটা কথা পাতিম, তাৰপিছতে আজি আমাৰ এই অনুষ্ঠানটো ইমানতে সমাপ্ত কৰিম। গাৰ্গী, তোমাক আমি প্ৰাইজ দিলো, তুমি এতিয়া কি কবা? জোৰকে কোৱা, আমাৰ অৰুণোদয় অসমে দৰ্শকে চাই আছে, শুনাই নাই। ধন্যবাদ স্যার। ধন্যবাদ। আৰু কিবা কবা নেকি? কি কবা কোৱাচোন? প্রাইজটা ভাল লাগিল, সার্টিফিকেটটো ভাল লাগিল আৰু গিফটটো ভাল লাগিল। গিফটটো ভাল লাগিল। ধন্যবাদ থাকিলে, গিফটটো ভাল লাগিছে বোলে, আমাৰো খুব ভাল লাগিলে শুনি। গতিকে তুমি ইয়াৰ পিছত আৰু চেলফি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা নেকি পিছত? তেনেকে প্ৰত্যেক বছৰ আহি থাকিব, সৰস্বতী পূজা আহিব, দুৰ্গা পূজা আহিব। যিহেতু আমি দুৰ্গা পূজাতো চেলফি প্ৰতিযোগিতা পাতো, আমি যোৱা বছৰো পাতিছিলো, এইবাৰো পাতিম। আৰু দিবা নেকি চেলফি? উঠিবা। অকল আমি বুলি নহয়, এই অনুষ্ঠানটো বিভিন্ন মানে মিডিয়াই পাতেই চেলফি প্ৰতিযোগিতাটো। গতিকে সকলোতে দিবা, তেনেকে ট্ৰাই কৰিবা, হয় নাই? আৰু শেষত কিবা কব বিচাৰিবা নেকি? তোমাৰ যিবিলাক ফ্ৰেণ্ড আছে, এই ফ্ৰেণ্ড বিলাকক কিবা কবা নেকি তুমি? নোকোৱা? তাৰমানে তুমি মনে মনে অকলে দিবা চেলফি, বেলেগে দিব নালাগে। ফ্ৰেণ্ড বিলাকক কৈ দিয়া যে মই চেলফি দিছো, প্ৰাইজ পাইছো, তোমালোকে চেলফি দিবা, কৈ দিয়া। মই চেলফি উঠাতে লক্ষ্মী মাৰ লগত মই প্ৰাইজ পাইছো, তোমালোকেও ফটো উঠিবা, তোমালোকেও পাবা। আৰু এজনী গৰিমা আছে, তার মানে বেলেগ এদিনা পাব। আমি দুটাই ফটো উঠিছিলো, কোনো উঠা নাই মানে, আমি দুটাই। ধন্যবাদ থাকিলে। ভাল। আপুনি কিবা শেষবাৰৰ কাৰণে কিবা কব বিচাৰিব নেকি? ভালে লাগিলে আপোনালোকৰ অনুষ্ঠানটোত আহি, ধন্যবাদ জনাইছো আপোনালোকক। গতিকে এয়া আছিল আমাৰ আজিৰ গাৰ্গী দাসৰ সম্বৰ্ধনা অনুষ্ঠান। গতিকে যিহেতু আজি এইটো সম্বৰ্ধনা পত্ৰ দিয়া অনুষ্ঠান, আমি বেলেগ কথা আমি আজি অনুষ্ঠানত আলোচনা নকৰো। গতিকে আজিলৈ এই অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ। ধন্যবাদ।